মাননীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ ইয়াৰ যি এই লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত উপস্থিত শিক্ষাগুৰুসকল আমাৰ অভিভাৱকসকল আপোনালোকে জানে আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত আমাৰ অজ্ঞান প্ৰতিভা বিকাশ পৰীক্ষাটি আমি আজি এটা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ প্ৰতিখন জিলাতে ভাগ ভাগকৈ এই পৰীক্ষাটো অনুষ্ঠিত কৰিছে। যিহেতু এই পৰীক্ষাৰ মূল উদ্দেশ্য হৈছে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক মন সৃষ্টি কৰা আৰু তেওঁলোকক ভৱিষ্যতৰ প্ৰজন্মৰ যি তেওঁলোকৰ আদৰ্শ বা তেওঁলোকৰ যি আমাৰ চানেকি সেই চানেকি আমাৰ আহি থকা প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা মন লৈ এটা আদৰ্শ আমি আমাৰ জাতিৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ। তাৰ বাবে সকলোৱে আমি এই পৰীক্ষাৰ কাৰণে আগ্ৰহ কৰি এই এনেকুৱা পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে আমি আগবাঢ়িলোঁ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীক সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা অখিল ভাৰতীয় শিক্ষক সংঘই ইয়াত প্ৰেৰণা দিছে। যদিও এইবাৰ আমাৰ ইয়াত প্ৰথম অনুষ্ঠিত হৈছে, কিন্তু যোৱাবাৰ যোৰহাটত এই পৰীক্ষাটি আমাৰ এটা NGOৰ যোগেদি অনুষ্ঠিত হৈছিল। তেখেতসকলে কৰা কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে বুলি জানি আমাৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা এটা পদক্ষেপ ল'লে যে আমি প্ৰতিটো পৰীক্ষা আমি নিজাকৈ পাতিলে আমাৰ নিজা মান থাকিব, নিজা পতাকাৰ তলত আমি কাম কৰি গ'লে আমাৰ সেইটা এটা সুযোগ হ'ব আৰু আমি উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াৰ লগতে আমাৰ শিক্ষাগুৰুসকল থিয় হৈ থকা সমাজখন বা শিক্ষাগুৰুসকল যি প্ৰচেষ্টাৰে এই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজত সমবেত হৈছে সেই ছাত্ৰ ছাত্ৰীসকলকো আমাৰ যে একত্ৰিত হোৱা সংগঠনটোৰ বিষয়ে আমি জনাব পাৰিম। এই লাইনটো সংঘবদ্ধ হৈ আমাৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা এই পদক্ষেপ ল'লে আৰু শিক্ষক সন্মিলনী আমাৰ 1949 চনৰ পৰাই আমাৰ শিক্ষক সন্মিলনীয়ে বহুত গঠনমূলক কাম কৰিছে। আমাৰ শিৱসাগৰত কিন্তু আজি 15 বছৰ আগতে এই প্ৰতিভা সন্ধানী পৰীক্ষা আমি পাতিছিলোঁ, কিন্তু দুৰ্ভাগ্য সেই সময়ৰ শিক্ষকসকল হেৰাই গ'ল। তাৰ পাছত মাজত অলপমান খেলি মেলি হ'ল। এতিয়া পুনৰ আমাৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাটো সমবেত হ'বলৈ যোৱাত আমি নিজে গৌৰৱবোধ কৰিছোঁ আৰু আপোনালোক সকলোকে এটা কথা আহ্বান জনাইছোঁ যে আমাৰ মানে আমাৰ গোটেই জাতিটোৱে আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আচলতে আকৰ্ষিত হ'ব লাগে। আমি নোপোৱা একো নাই, চৰকাৰে আমাক সকলো সুযোগ দিছে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি মুঠতে আমাৰ নিজৰ মজিয়াত থিয় কৰাবলৈ আমি সকলোৱে প্ৰচেষ্টা চলাব লাগে। এইকাৰণে মই ভাবিছোঁ আপোনালোক আমাৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক বন্ধুসকল আমাৰ মাজত আছে। আপোনালোকৰ প্ৰচেষ্টাৰ কোনো ত্ৰুটি নহয়। আপোনালোকে গাঁৱে ভূঞে যাতে এই কথা প্ৰচাৰ কৰি আমাৰ বিদ্যালয়বিলাক ৰৈ থকাত এটা সহানুভূতি দেখুৱাই তাৰ বাবে মই আহ্বান জনালোঁ। আৰু এটা কথা, আমাৰ এই শিক্ষক সন্মিলনীৰ তৰফৰ পৰা এতিয়া বৰ্তমান যিসকল শিক্ষাগুৰু আমাৰ মাজলৈ আহিছে তেখেতসকলে আমাৰ শিক্ষক সন্মিলনীয়ে কৰা কাৰ্যক অতীততে যিখিনি কাৰ্য কৰি গৈছে সেইখিনি তেখেতসকলে ভোগ কৰিছে, কিন্তু তেখেতসকলৰ সমস্যা বৰ্তমান নাই কাৰণে তেখেতসকল সংগঠনমুখী হোৱা নাই। কিন্তু যেতিয়া সমস্যা আহিব তেখেতসকলো সংগঠনমুখী হ'ব আৰু সংগঠনৰ প্ৰতি আকৃষ্ট হৈ আৰু সংগঠনৰ প্ৰতি থকা দায়বদ্ধতাৰে আমাৰ সংগঠনটো আগবঢ়াই নিব বুলি মই আশা কৰিলোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ আৰু আপোনালোক ভালে থাকক। ইয়াকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ।